সুখ বিৰহিত তোমাৰ পদ কমল ইহাতে হৰণ লৈও নাৰায়ণ নকৰা আৰু বিফল ৰাম হেতন কাকুতি কৰি মচুকুন্দে কৃষ্ণক বনানি আছে ভগত ৰঞ্জন দেৱ নিৰঞ্জন ৰাজাক মাতিলা সেই কীৰ্তনো পাই সমস্ত আপোনাক মহামহন্তক আমি কি ক'ম। তথাপিতো আজি যি পাঠৰ আপুনি মেলা হৈছে ইয়াৰ পূৰ্বৰ কথাখিনি আপোনাক সবে গম পালে যে মুচুকুন্দ নামৰ প্ৰভু ভগৱন্তৰ একান্ত ভকতজনৰ কথা ইয়াত কৈছে, যিজনৰ হতুৱাই প্ৰভু ভগৱন্তই ছল কৰি নি গুহাৰ ভিতৰত তাৰ মনত বধ কৰাইছিল। তাৰপিছত ভগৱন্তক দৰ্শন পাই এই মহাভক্তজনে নানা ধৰণে তেওঁৰ হৃদয়ত তেওঁৰ অন্তৰত প্ৰভু ভগৱন্তৰ প্ৰতি থকা ভাৱবিলাকৰ পৰা যিবোৰ শব্দ কৰি আহিছে সেইবিলাক শব্দৰে প্ৰভু ভগৱন্তক স্তুতি নিবেদন কৰিছে। ইয়াতে ডাঙৰ কথাটি হ'ল এজন ভক্তই যাৰ ঈশ্বৰে ভগৱন্তক দৰ্শন পোৱাটো ই অতি সৌভাগ্যৰ কথা, আৰু ভগৱন্তই ভক্তক দেখা দিব পৰাটো তেখেতৰ বাবে এটা চৰম পৰ্যায়ৰ লীলা। এতিয়া প্ৰভু ভগৱন্তৰ শ্ৰীকৃষ্ণৰ এই দশম স্কন্ধটো এফালে মহাপুৰুষ গুৰুজনাৰ জীৱন্ত মূৰ্তি, আনফালে প্ৰভু ভগৱন্ত শ্ৰীকৃষ্ণৰ বাল্যকালৰ পৰা নবীনলৈকে গোটেই জীৱন পৰিক্ৰমাৰ লীলাখিনি ইয়াত বেকত কৰিছে। আৰু এই দশমৰ ভিতৰতে প্ৰভু ভগৱন্তই তেখেতৰ লীলাৰ কাৰণে সন্তক পালনৰ কাৰণে ভূমিভাৰ উদ্ধাৰৰ কাৰণে অসন্তবিলাকক বধ কৰিছে বা দমন কৰিছে আৰু সন্তসকলক প্ৰতিপালন কৰি আহিছে। তাৰে এটা অংগ মুচুকুন্দ। এতিয়া মুচুকুন্দই প্ৰভু ভগৱন্তক দেখা পাই স্তুতি নিবেদন কৰিছে। কি বুলি কৈছে? অভয় অমৃত শোক বিৰহিত তোমাৰ কমল ইহাতে শৰণ লৈলো নাৰায়ণ নকৰা আউৰ বিফল। এয়া একান্ত ভকতৰ হৃদয়ৰ নিভৃত কোণৰ পৰা ওলাবলগীয়া প্ৰকৃত প্ৰেম ভগতিৰ মূল কথা। প্ৰভুৰ গুণনাম আৰু প্ৰভুৰ যি অভয় দান, সেই অভয় দানকো অমৃত বুলি কোৱা হৈছে। এই অমৃত যাৰ হৃদয়ত প্ৰৱেশ কৰিব, যাৰ কৰ্ণপথে প্ৰৱেশ কৰিব, তেওঁলোকৰ জীৱনত সুখ বা দুখ আহিব নোৱাৰে। এই কাৰণেই নোৱাৰে কাৰণ প্ৰভু ভগৱন্ত নিজে কৃপাৰ সাগৰ। তেওঁ এনে সাগৰ যাক আমি মনুষ্য চকুৰে বাস্তৱত থকা সাগৰবিলাকো ইপাৰ সিপাৰ নেদেখাৰ দৰে
প্ৰভু ভগৱন্তৰ কৃপাৰ কথা আমি শেষ কৰিব নোৱাৰোঁ। সেই ক্ষেত্ৰত মুচুকুন্দৰ যোগেদি এই জগতৰ মানুহবিলাকক ক'ব খুজিছে, হেৰা লোকসকল, চোৱা প্ৰভু ভগৱন্ত হ'ল অমৃত, মই সাগৰ, কৃপাৰ সাগৰ। নৈ, খাল, বিল, পুখুৰী নহয় যিবোৰ শুকাই যায়, অমৃত সাগৰ নুশুকায়, এই কৃপাৰ সাগৰ নুশুকায়। গতিকে য'ত নুশুকায়, য'ত সদায় প্ৰাণ পাই থাকে, তাৰ ওচৰলৈহে যাব লাগে। নৈ, পুখুৰী, বিল এইবিলাকত গ'লে কামত নাহে। সেইকাৰণে প্ৰভু তোমাৰ পদকমলত মই সেৱা জনাইছো। আৰু কৈছে যে ইহাতে শৰণ লৈ নাৰায়ণ, নকৰা আউৰ বিফল হে প্ৰভু নাৰায়ণ। এই চৰণতে, এই কমল পদতে আমি শৰণ লৈছো। এই শৰণ যাতে বিফল নকৰা প্ৰভু। অৰ্থাৎ মুচুকুন্দৰ ভাৱটো হ'ল এনেকুৱা, তোমাৰ চৰণত মই আশ্ৰিত প্ৰাৰ্থী, তোমাৰ চৰণৰ বিনে মই আন নেদেখো। তুমি কৃপা কৰিলে, তুমি ৰাখিলে ৰখা, তুমি মাৰিলে মাৰা। গতিকে তোমাৰ চৰণত যি শৰণ লৈছো, আশ্ৰয় লৈছো, সেই আশ্ৰয় দি, সেই আশ্ৰয় প্ৰদান কৰি মোক আৰু বিফল মূৰত নকৰিবা। মানুহৰ জীৱনত দুটা ডাঙৰ বস্তু আছে, এটা বিফল আৰু এটা সফল। এতিয়া আমি লোক সমাজত সাধাৰণতে দেখিছো, যিসকলে প্ৰকৃত সফল বস্তু নাজানে, তেওঁলোকে বিফলৰ পাছে পাছেই দৌৰি ফুৰে। যত কৰ্ম কৰে বিফল হয়, কিন্তু কৃষ্ণ সেৱাত বিফল নহয়, এই কথাটো বুজি নাপায়। হেনয় কাকুতি কৰি মুচুকুন্দে কৃষ্ণ কপনামি আছে, এই বুলি তেওঁ কৃষ্ণৰ চৰণলৈ চাই চাই মুচুকুন্দই কাকুতি মিনতি কৰি কৃষ্ণৰ চৰণত প্ৰণাম জনাই আছে। প্ৰভু দয়াময় মধুসূদন, তোমাৰ চৰণত আশ্ৰয় লৈছো, তুমি ইবাৰ নচাৰিবা মোক এৰি নিদিবা প্ৰভু। অভয় চৰণৰ শৰণ লৈছো, কাৰণ যি চৰণৰ শৰণ ললে জীৱনত কাৰো ভয় নাথাকে। তেনে ভাৱেৰে ভাবিত হৈ মুচুকুন্দৰ স্তুতি কৰিছে, প্ৰণাম কৰিছে। যি প্ৰণাম, যি স্তুতি আমাৰ মানুহবিলাকৰ হৃদয়ৰ পৰা কৰিবলৈ এই পাঠ্যটিটো এটা নিদৰ্শন তথা আগবঢ়াইছে। আৰু কৈছে, ভকত ৰঞ্জন দেৱ নিৰঞ্জন, ৰাজাক মাতিলাৰ পাছে এতিয়া ভগৱন্তক আৰু কি কি নামেৰে আমাৰ ভকতৰ মাজত পৰিচয় কৰাইছে। আমি শব্দবোৰ পাইছো, কিন্তু মাজে মাজে মনত পৰেনে বাৰু? নপৰে। কাৰণ কৃষ্ণ নামতে আমাৰ সমস্ত শেষ হয়। এতিয়া ইয়াত কৈছে ভকত ৰঞ্জন। ভকতৰ যদি ৰঞ্জন মানে আনন্দ, যি আনন্দৰ আপোনাৰ শূন্যতা নাই, যি আনন্দৰ বিনাশতা নাই, যি আনন্দ অবিনাশী, সেইকাৰণে তেওঁ ভকতৰ ৰঞ্জন। কোনো দেৱতা এই ভকত ৰঞ্জন হ'ব পাৰে। আৰু কৈছে দেৱ নিৰঞ্জন, তুমি এই নিৰঞ্জন অনুবৰতে সকলো মানুহক তোমাৰ আশ্ৰয় কৰি তুমি প্ৰায় ভকতৰ দুখ হৰণ কৰি তোমাকে দিবৰ কাৰণে কৃপা কৰি থাকা। ৰাজাকো মাতিলে আছে, এই সম্বোধন কৰি নিৰঞ্জন বা ভকতজন বুলি সম্বোধন কৰি ভকত নিৰঞ্জন আৰু ভকত ৰঞ্জন, দেৱ নিৰঞ্জন, ভগৱন্ত প্ৰভুৱে
মুচুকুন্দৰ স্তুতি শুনি ৰাজাক মাতিলে আছে, ৰজাক মাত লগালে। ৰজাক কৈছে, কি বুলি কৈছে? শুনা সভাসদ, ঘূৰা নিশবদ, পুণ্য পদ ভাগৱত, কৃষ্ণ বিনে আন নাহি পৰিত্ৰাণ, জানা ইটো সংসাৰত। ইমান সুন্দৰ এটা সিদ্ধান্ত, যি সিদ্ধান্ত ভাগৱতৰ বাদে বা প্ৰমাণ্য বৈষ্ণৱ শাস্ত্ৰৰ বাদে কোনো শাস্ত্ৰই দিব নোৱাৰে। সেয়া কি হ'ল? সেই সভাসদসকল অৰ্থাৎ গুৰুজনৰ দৃষ্টিত ঈশ্বৰৰ সৃষ্টি এই ব্ৰহ্মাণ্ডখনৰ সকলো নৰ নাৰীকেই সামৰি লৈছে। সেইকাৰণে সভাসদ ক'ৰবাত লিখিছে উগ্ৰা নৰৰূপ, ক'ৰবাত লিখিছে শুনা নৰ নাৰী। ইয়াৰ অৰ্থ এইটো, ইয়াত কোনো শ্ৰেণী বিভাজন নাই, ইয়াত কোনো উচ্চ নীচ বগা কলা আদি ভিন্ন ভাৱ ভেদাভেদ নাই, ইয়াত জাতি প্ৰথা নাই। আমি সকলোৱে আপোনাক সবে জনা ধৰণে এটা কথা জানো যে চন্দালিনীও তেওঁক চৰণ চিন্তা কৰি তেওঁৰ চৰণ সেৱা কৰি পবিত্ৰ হৈছিল। ভক্তি পৰিপদ যি চন্দালিনীৰ কথা আপোনাক সবে পাইছে, আপোনাক সবে পোৱাৰ ধৰণে আমিও পাইছো। তাই সুশীল বিপ্ৰয় ইন্দ্ৰৰ মূৰ্তি সাজি তাতে পূজা কৰা দেখি এই চন্দালিনীয়ে কৈছিল যে কি কৰিছা? ঢেকাহি মাৰি কলে যে মই জগতৰ প্ৰতি ইন্দ্ৰক পূজা কৰিছো। এনে অশ্ৰাব্য বাক্য, শুনিব নোৱাৰা বাক্য শুনি সেইজনী চন্দালিনীয়ে ঈশ্বৰক জগতৰ প্ৰতি নাপাতি ইন্দ্ৰক পতাৰ কাৰণে যমুনাত বুৰ মাৰি গা ধুলে। সেইকাৰণে চন্দালো পবিত্ৰ হয়। কিন্তু উচ্চ বৰ্ণ, আমাৰ তথাকথিত বৰ্ণৰ লোকে যদি ঈশ্বৰ সেৱাত মুচুকুন্দৰ দৰে স্তুতি কৰিব নাজানে, আন আন ভকতৰ দৰে সেৱা কৰিব নাজানে, তেন্তে উচ্চ বৰ্ণ কথাকেই উচ্চ বৰ্ণ ধৰ্ম লাভ কৰা একো সাৰ্থকতা নাই। আচলতে জন্মই কোনো এটা বৰ্ণৰ সৃষ্টি নকৰে। গুণ কৰ্ম বিভাগ গুণ কৰ্ম অনুসৰি ভগৱন্তই ভাগ কৰিছে। ব্ৰাহ্মণ ঘৰৰ জন্ম নললেও ব্ৰাহ্মণ হ'ব পাৰে। সেয়া হ'ল দৃষ্টান্ত আমি ভাগৱতত পাইছো। আৰু সেইকাৰণে সকলো লোককেই নিশবদ হৈ অৰ্থাৎ সাৱধান হৈ, আমি হৰি কথা সাৱধান হৈ নুশুনিলে, ভাগৱতৰ কথা সাৱধান হৈ নুশুনিলে আচলতে একো গম নাপাম প্ৰভু সমস্ত। উদাহৰণ বোলে আছেনে? হয় আছে। শুকে যেতিয়া নিৰ্মেষাৰণ্যত ৬০,০০০ ঋষি মুনি ভাগৱত শুনাইছিল, কিন্তু তেওঁলোকৰ ভাগৱতৰ কথাকো মনত নল'ল। কেলে নল'ল? তেওঁলোকে হুইৰা নিশবদ, তাৰমানে সাৱধান শুনা নাছিল, শুনিছিলে উগ্ৰ সভা সুতেহে। সেয়াই প্ৰমাণ। গতিকে আমাৰ ভক্তি পৰিব অনুষ্ঠানটিয়ে বা সমসাময়িক বৰ্তমান অসমত ভালেমান অনুষ্ঠান হৈছে, অতি জনহিতকৰ কাম। যিসকলে ভাগৱতৰ এই পৃষ্ঠাটো আজিলৈকে পঢ়া নাই আমাৰ ভক্তি পৰিবৰ শ্ৰোতাৰ ভিতৰত, আমি ভাবিছো সেইসকলে কিন্তু আজি শুনিবলৈ পাইছে। বা দশমৰ গোটেই স্কন্ধকেইটা, গোটেই অধ্যায়কেইটা হয়তো আমাৰ ভক্তি পৰিপৰ সকলো ভকতে পঢ়িব পৰা সুবিধা হোৱাও নাই, কিন্তু ভক্তি পৰিপে সকলো শুনাইছে। ইয়াৰ অৰ্থ এই যে হুঁহিয়া নিশব্দ হৈ আমাৰ সভাপতিয়ে, সঞ্চালকে, সম্পাদকে এনেই নকয় প্ৰভু সমস্ত, তেখেতসকলৰ অপৰাধ নকৰিব। এই নিশব্দ হৈ শুনিলেহে ভাগৱত শুনাৰ কাম হ'ব, নহ'লে এনেই সময়ছোৱা ব্যৱহাৰ কৰিলে ব্যৰ্থ যাব। সেইকাৰণে নিয়োগ কৰিবলৈ কয়। অপৰাধ
আচলতে তেখেতসকলে কৰা নাই। তেখেতসকলে এই কথাটো পাইছে, হুয়া নিশবদ হৈ শুনিব লাগে। কাৰণ ভাগৱতৰ কথা শূন্য কথা। ভাল কথা শুনিবলৈ হলে নীৰৱতা অৱলম্বন নকৰিলে, আৰু যদি কথাষাৰ মন দি নুশুনে, তেতিয়াহ'লে সেই ভাল কথা সেইজনৰ কাৰণে ভাল কথা হৈ নাথাকে, এনেই গ্ৰাম্য কথাতহে পৰিণত হ'ব। তেতিয়াহ'লে ইয়াত গুৰুজনে আমাক এই সাৱধানটো কৰিছে। আৰু যিটো সাৱধান আপোনালোকে জানে কাৰণে এতিয়া আমি গম পাইছো ইমান সময়ে কোন এজন ভকতৰ মোবাইলে দিগদাৰ কৰা নাই। কৃষ্ণ বিনে আন নাহি পৰিত্ৰাণ, জানা এইটো সংসাৰত যত সুখৰ ভোগত কিছু সাৰ নাই, শুনাৰ সেই শাস্ত্ৰৰ মুখে, কৃষ্ণ নাম মাত্ৰ হৃদয়ত বান্ধি সংসাৰত সুখে। সুন্দৰকে কৈছে আমাক যে কৃষ্ণৰ বিনে নাহি পৰিত্ৰাণ। আমি পৰিত্ৰাণ বিচাৰি বিভিন্ন ব্যৱস্থা কৰিলেও বাস্তৱত কোনেও পৰিত্ৰাণ নাপায়। কাৰণ দুখ দুৰ্গতি কৰ্মৰ দুখত, কৰ্মৰ ফলত হয়। কিন্তু ভগৱন্তক খুজিলে এনেকুৱা দুখ দুৰ্গতি তেওঁহে দূৰ কৰিব পাৰে। আজি কোনো এজন দেৱতাক আমি আমাৰ দুখৰ কথা কাতৰেৰে কৰিলে কিন্তু কৰিব নোৱাৰে। কেলে নোৱাৰে? তেওঁলোকে নিজকে নিজে ৰক্ষা কৰিব নোৱাৰে। সেইটো কথা আপোনালোকে জনাৰ দৰে আমিও গম পাইছো। আৰু দ্বিতীয় কথা, আপোনাৰ অন্ন খাই জীয়াই থকা মানুহে আপোনাৰ ঔষধি নামৰ বস্তুবিলাক শ্ল' পয়জনৰ দৰে খোৱাৰ বিনিময়ত বিভিন্ন অসুখ বিসুখ হয়। তাৰে কাৰণে গীতাটো এই ভাগৱতৰ আগত গীতাৰ অন্তত ভাগৱত সৃষ্টি। গীতাত সেইকাৰণে তেতিয়াই কৈ থলে এই যুগত আমি যিখিনি অন্তত খাদ্য সামগ্ৰীৰ পৰা দুখ পাওঁ, সেইখিনি নাপাবৰ কাৰণে গীতাই অনুমোদন কৰি থৈ গল 3 বিধ খাদ্য, তাৰে 7 বিধক ভকতৰ কাৰণে দিলে। কাৰণ ভকতৰ অহংকাৰ নাই, লোভ নাই, স্পৃহা নাই, সেইকাৰণে 7। বাকী সকলে ৰাজসিক আৰু তামসিক খায়, যাৰ কাৰণে বেমাৰ আজাৰ ইত্যাদি বেছি হয়। গতিকে এই পৰিত্ৰাণ পাবৰ কাৰণে ঈশ্বৰৰ এই নীতি, কৃষ্ণই অৰ্জুনক কোৱা এই নীতিটো আমি পালন কৰিলে আমাৰ পৰিত্ৰাণ হব। আৰু কৈছে যে যত সুখ ভোগ কিছু সাৰ নাই, শুনাৰ সেই শাস্ত্ৰ মুখে, কৃষ্ণ নাম মাত্ৰ হৃদয়ত বান্ধি সংসাৰ তৰি সুখে। গতিকে প্ৰভু সমস্ত আমি সাংসাৰিক জীৱ, বিষয়ৰ মাজত থকা জীৱ। গতিকে মাজে মাজে অনুভৱ হয় সুখৰ কথা, মাজে মাজে অনুভৱ হয় আনৰ দেখি নিজৰ প্ৰয়োজন হোৱা, মাজে মাজে অনুভৱ হয় আনৰ পাবলৈ। পিছে ভকত হোৱাৰ পাছত, শাস্ত্ৰ জনাৰ পাছত, সেইবিলাকত একো সাৰ নাই বুলি জনাৰ পাছত সেই ভকতসকলে আপাসত মহামহন্তই শাস্ত্ৰৰ বাদে সেই বিষয় প্ৰাৰ্থনাৰ কথা নাভাবে। কাৰণ এইবোৰ ভাবি গোটোৱা কথা নহয়। ভগৱন্ত এই কৃপাখিনিৰ কথা মাধৱ পুৰুষে নামঘৰত লিখিলে যে কৰোণাময় নাম কৰোণাময়, কৰিও কৃপা যেন উচিত হয়, কৰিও কৃপা যেন উচিত হয়। এই যিটো উচিত হৈছে, সেই যিটো প্ৰয়োজন, যিটো যিমান পৰিমাণৰ আমাৰ প্ৰয়োজন, যিটো কৃপা কৰিলে আমি চলি যাব পাৰো, সেই কৃপা কিন্তু বঞ্চিত হোৱা নাই। ভকত বঞ্চিত নহয়, কাৰণ ভকতে ভগৱন্তক অৰ্পণ কৰাৰ পাছত মই আৰু মোৰটো নাথাকে, সেইকাৰণে ভকত বঞ্চিত নহয়। কৃষ্ণ এতিয়া ইয়াত কৈছে
যে ভাৰত ভূমিত মনুষ্য জনম আৰু মহা হয় নাম মহাভাগ্য আশী দুৰ্লভ কৰিল নকৰা নৰে বিৰাম। এতিয়া আমি বাৰু ভাবিছোনে, আমাৰ কেতিয়াবা চিন্তা হৈছেনে ক'ৰ পৰা আহিলো, আমি কলৈ যাব লাগিব, আমাক কোনে পঠালে, আমি ক'ৰ পৰা আহিলো? যেতিয়ালৈকে বুজি নাপাওঁ এই ভাৰত ভূমিত, এই ভাৰত ভূমি মানে পৃথিৱী, মনুষ্য জন্ম আমি কিয় পালো বা কেনেকৈ পালো, আমি এবাৰ উপলব্ধি কৰি চাব লাগিব। মনুষ্য জন্ম পোৱাৰ পূৰ্বৰ কথাখিনি যেতিয়া এজন মানুহ ভালকৈ অনুধাৱন কৰিব, 84 লক্ষ বাৰ বিভিন্ন জন্ম লৈ লৈ আহি কৰ্ম বেশে এই মনুষ্য জন্ম পালে, তেনেহলে এই মনুষ্য জন্ম বিফল কৰাৰ কিবা সাৰ্থক আছেনে? বা এই গুণী জ্ঞানী লোকসকলে সেইটো কিয় কৰিব, কিয় কৰিব? নকৰে। গতিকে ভাৰত ভূমিত মনুষ্য জন্ম লোৱাটো হৰিৰেই কাম, হৰিৰ পৰা আহিলো আৰু উদ্দেশ্যৰ লগত অভিপ্ৰায়ৰ লগত বান্ধি থোৱা আছে আকৌ হৰিৰ ঠাইলৈ যাবৰ কাৰণে। পিছে ইমান সুন্দৰ কথাটো আমি সকলোৱে নোৱাৰো কিয়? এই কিয়টোতে এটা বৃহৎ প্ৰশ্ন সোমাই আছে। কিয় এই কাৰণে আহিছে যে আমি ৰং ৰহইচ, বিষয় বাসনা, ফূৰ্তি আদি এইবিলাক কৰ্ম কৰি যিটো আনন্দ পাওঁ, হৰিৰ বুলি সেই আনন্দটো নাপাওঁ। সেইকাৰণে ক'ৰ পৰা আহিলো গমকে নাপাওঁ। কিন্তু যিসকলে গম পায়, আপোনাসকলে গম পায় প্ৰভু ভগৱন্তৰ পৰা আহিছে, গতিকে আপোনালোকৰ শৰীৰটো অহা নাই, জীৱটো আহিছে। এই জীৱটো আকৌ এই শৰীৰটো এৰি, কাৰণ ই সদায় নাথাকে, একেটা দেহত বা এটা কলেজত বা এটা শৰীৰত জীৱ নাথাকে। তাৰ ম্যাদ এটা প্ৰভু ভগৱন্তই ঠিক কৰি থৈছে। গতিকে যেতিয়া এটা শৰীৰ এৰিব, তেতিয়া জীৱটো কলৈ যাব? এই কলৈ যাব তাক নিৰ্ণয়টো কোনে কৰিব? সেইটো কিন্তু আমাৰ মানুহৰ হাতৰ মুঠিত আছে বুলি ক'ব পাৰি। সেইকাৰণে নাৰদে প্ৰাচীন বহি ৰজাক কয়, হে ৰজা মুক্তি কৰতলে স্থিত। তাৰমানে সেইটো অৰ্থ এনেকুৱা, আপোনাৰ মোৰ জীৱটো যদি প্ৰভু ভগৱন্তৰ ওচৰলৈ গুচি যাব পাৰে, তেতিয়াহ'লে মুক্তি পালে। সেইকাৰণে হাতৰ মুঠিত আছে বুলি কৈছে। এই হাতৰ মুঠিটো কেনেকুৱা? আমি যদি জানি বুজি অন্তৰকৰণেৰে ঈশ্বৰ উপলব্ধি কৰি ঈশ্বৰৰ সেৱাত, ঈশ্বৰৰ ভজনাত হৰণ ভজন গ্ৰহণ কৰি ইষ্টদেৱ বুলি মানি ঈশ্বৰতে যদি সকলো অৰ্পণ কৰো, কৰ্ম পুত্ৰ কৰিবাৰ, তেতিয়া আমাৰ এই মুক্তিটো হাতৰ তলত থকাৰ নিচিনা হ'ব। কাৰণ আমাৰ অভ্যাসৰ বলত, কৃষ্ণৰ চিন্তা কৰাৰ বলত, এই অভ্যাস বলত অন্তিম কালত যি সময়ত এই দেহটো নশ্বৰ দেহটোৰ পৰা আপোনাৰ মোৰ জীৱটো সময়মতে বাজ হৈ যাব, সেই সময়ত কিন্তু ঈশ্বৰৰ নাম ল'ব পৰা হ'ব লাগিব। ঈশ্বৰৰ নাম আপুনি কীৰ্তন বা শ্ৰৱণ এই দুটা কৰিব নোৱাৰে। স্মৰণ কৰিলেও, আন ভকতৰ নাম স্মৰণ কৰিলেও কিন্তু আপুনি প্ৰভুস্থানলৈ যাব পাৰিব। এই নিদৰ্শনটোকে ইয়াত দিব খুজিছে। সেইকাৰণে কৈছে যে জানি যিটো কৃষ্ণক নভজে সিজনো আপোনে। গতিকে এই কথা জনাৰ পাছত যিসকলে কৃষ্ণ নভজে
এইসকলৰ নিজৰ হাতৰ কুঠাৰ ভৰিত মৰা হৈছিলে। কাৰণ আত্মঘাতী কৰি মৰে বুলি কৈছে মাধৱদেৱে। এইটো আত্মঘাতী। এইকাৰণে আত্মঘাতী, যিটো পথত গলে, যিটো সেন্দুৰীয়া পথত গলে কাঁইট এডালেও আঁচোৰ নামাৰে, সেই পথটো এৰি অবাটে যদি যাওঁ, তেতিয়াহ'লে আমি নিজৰ মৰণ নিজেই মাতি অনাৰ সতে একে হয়। সেইকাৰণে কৈছে যে তেজি আনক, তাৰমানে আন দেৱ দেৱতাৰ পূজা সেৱা এৰা আৰু ৰাম ৰাম বুলি অনন্ত কন্দলীয়ে ঘোষণা কৰি কলে।